এটা আলোচনা হলে মোক মাতিলে এইটোকে মই কৈ থাকো যে সৎসংগীসকলৰ পৰা শিকিব লাগে। সৎসংগীসকল আজি মোৰ বন্ধু বান্ধৱ আহিছে যে চক্ৰধৰ নাৰ্জাৰী আহিছে, সৎসংগী হোৱাৰ পিছত কি পৰিৱৰ্তন। এইফালেও আহিছে কোকৰাঝাৰৰ পৰা, গড়েশ্বৰ পৰা বাইদেউসকল আছে, বহুত আছে ইয়াত। আমাৰ মাজতে আমি একেলগে থাকি সৎসংগীসকলৰ যিটো চলন পুৰণ মানুহৰ লগত মিলন ইয়া অলপ হলেও সুকীয়া। মোক কোনোবা বেয়া পাব এইটো কলে, কিন্তু এইটো সঁচা কথা। চবৰ লগত মিলিব পাৰে। এইটো কাৰ কাৰণে আমি সদায় ক'ব লাগিব জয় গুৰু, আপোনাৰে কৃপা, হয় না নহয়? এদিন গণেশ্বৰতে বাইদেউসকলক দেখি মৰিছে, বাথৌৰ কনফাৰেন্স চলি আছে। গোটেই বাথৌৰ কনফাৰেন্সত দায়িত্ব লোৱা কাম ছাৰক সম্বৰ্ধনা যাচিব আমাৰ এই মা ফ্ৰিজু বসুমতাৰী। আৰু ধন্যবাদ থাকিল। আৰু লগে লগে আমাৰ দাদাসকললৈ বা মাসকললৈ উদ্দেশ্যি চমুকৈ দুআষাৰ বক্তব্য ৰখাৰ বাবে মই ছাৰক আহ্বান ৰাখিছোঁ। জয় গুৰু। জয় গুৰু, নমস্কাৰ। আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সকলোৰে পূজ্য শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 138 বছৰীয়া যি জন্ম দিৱস, এই উপলক্ষে ইয়াত উপস্থিত মোৰ শ্ৰদ্ধাৰ ধৰ্মগুৰুসকল আৰু আমাৰ সৎসংগীসকল, গুৰু ভাই সকল, আমাৰ বাইদেউসকলক কি ক'ব, গুৰু ভাইয়ে আৰু নহয় জানো, গুৰুমা, গুৰুমা আগতে কোৱা নাই, সি কোৱা নাই মোক, গুৰুমা সকল। আৰু আজি ইয়াত এই তিথিত আমাৰ গুৰু ভাই আৰু গুৰুমা সকলৰ লগত একেলগে ইয়াতে উৎসৱত ভাগ ল'বলৈ অহা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, মই প্ৰথমতে ধন্যবাদ জনাইছো আমাৰ তামোলপুৰ জিলাৰ আয়োজক কমিটিৰ বিষয়ববীয়াসকলক যে মোক এই বিষয়ে অৱগত কৰি আজি ইয়াত খন্তেক আপোনালোকক লগ পোৱাৰ সুযোগটো দিলে। আৰু আমাৰ গুৰু যিটো এই জগতখনৰ কাৰণে তেখেতে যিখিনি কৰি গৈছে আৰু যিখিনি শিক্ষা দি গৈছে, সেইটো অকণমান স্মৰণ কৰাৰ এটা সুযোগ দিলে। আজি ইয়াত নাহিলে এই কথা নাভাবিলেও হয়। ঠাকুৰৰ কথা আমি চবেই জানো, চবেই শ্ৰদ্ধা কৰোঁ, কিন্তু পাহৰি থাকোঁ কেতিয়াবা নিজৰ নিজৰ কৰ্মব্যস্ততাৰ নামত। কিন্তু আজি আমি ইয়াত 138 বছৰীয়া যিটো জন্মতিথি সেই পালন কৰাৰ নামত আমি সকলোৱে তেখেতৰ কথাটোকে ভাবিছোঁ। তেখেতকতো ঈশ্বৰ হিচাপে আমি চবেই গ্ৰহণ কৰিছোঁ। ঈশ্বৰ অবিহনে তেখেতৰ নিচিনা কোনেও কৰিব নোৱাৰে। যিসকল গুৰু এই জগতখনত আহিছে সকলোকে ঈশ্বৰ আখ্যা দিছে। খ্ৰীষ্ট ধৰ্মৰ যীশু খ্ৰাইষ্ট যদিও মানুহ আছিলে, তথাপিও তেওঁক ঈশ্বৰৰ দূত বুলি কোৱা হৈছে, ঈশ্বৰৰ সন্তান। আৰু তাৰ কাৰণে সেই সময়ত অন্য যি মানৱ জাতি আছিলে, এই মানৱ জাতিৰ মাজত তেওঁৰ চিন্তা ধাৰা, তেওঁৰ ভাৱনা সেইটো বেলেগ আছিলে। শ্ৰীকৃষ্ণ মহাভাৰতৰ সময়ত মথুৰাত দেৱকীৰ গৰ্ভত জন্ম লৈছিলে, কিন্তু মহাভাৰতৰ যি ব্যাখ্যা, এই ব্যাখ্যাত ৰাজা মহাৰাজা বীৰ বীৰাংগনাৰ কথা যিটো উল্লেখ কৰিছে, শ্ৰীকৃষ্ণ সুখীয়া আছিলে। তাৰ কাৰণে শ্ৰীকৃষ্ণ বিষ্ণু দেৱতাৰ মানৱ ৰূপত অৱতাৰিত ৰূপ বুলি কোৱা হৈছে। আৰু তেওঁ স্বয়ং ঈশ্বৰে বুলি
আজি আমাৰ হিন্দু সমাজত তেওঁক পূজা কৰি থকা হৈছে। ইছলাম ধৰ্মত হজৰত মহম্মদ, শিখ ধৰ্মত গুৰু নানক, জৈন ধৰ্মত মহাবীৰ জৈন, বৌদ্ধ ধৰ্মত গৌতম বুদ্ধ। আমি যদি এক চৰণ নাম ধৰ্মৰ কথা কওঁতো শ্ৰীমন্ত শংকৰদেৱ তেনেকৈ আছিলে। শ্ৰীমন্ত শংকৰদেৱ আজি লক্ষ লক্ষ কোটি কোটি অসমীয়া মানুহ যিমান এই পৃথিৱীত জন্ম ললে কাৰো লগত তেওঁ নিমিলে। তেওঁৰ জীৱনৰ গোটেই কৰ্ম, এই কৰ্ম অন্য সকলৰ নিচিনা নাছিলে। গতিকে তেখেতক অসমীয়া সমাজত আজি গুৰু হিচাপে মানে, আৰু এক প্ৰকাৰ তেওঁ ঈশ্বৰৰে অৱতাৰী ৰূপ বা ঈশ্বৰৰে ইয়াত প্ৰতিনিধি হিচাপে অহা এজন ব্যক্তি। বড়ো সমাজত মনসিং সিং বৰাই, বাথৌ ধৰ্মৰ যে মনসিং সিং বৰায়ে ঈশ্বৰৰ বিষয়ে, সংসাৰৰ বিষয়ে জ্ঞান দিছিলে, আৰু যিটো লৈ হাজাৰ হাজাৰ বছৰৰ পিছতো বড়োসকলে শ্ৰীজগততে ঈশ্বৰ থাকে বুলি পূজা কৰি থাকে। আৰু এই যে বিশ্বাস দিব পৰা গুণ, এই গুণটোৱে এজন মহাপুৰুষ, এজন তেনেকুৱা ধৰণৰ ঈশ্বৰৰ অৱতাৰিক ৰূপ স্বৰূপ। আমি যিমানে ভাল কথা নকওঁ, খুৱাই বুৱাই কলেও আমাৰ কথানো কিমান দিন ৰাখে। এতিয়া আমি MLA হৈ ঘূৰি আছো। যিমানে আমি সমাজত ভাল কাম নকৰক, ৰাস্তা দলং নকৰক, আমি আমাক ভোট দিব জানো? ভোট দিয়াৰ সময়ত কিবা কিবা কিবি লগালে কাম নাই, তাকো ভোট দি থাকি। কাৰণ আমি এই গুণটো ঈশ্বৰৰ পৰা পাই অহা নাই। যিটো কথা সঁচা সঁচা লাগে, যিটো কথা কলে আমি মানিব লাগে, এই ভাৱটো হয়, কিন্তু আমাৰ তাত নাই। কিন্তু ঠাকুৰ অনুগ্ৰহ তাত সেইটো আছিলে, এই গুৰুসকলৰ সেইটো আছিলে যে তেওঁলোকৰ কোৱা কথাটো লৈ ফালে আজি হাজাৰ হাজাৰ বছৰ এই কথাটো মানি চলি আছে। আজি অনুকূল ঠাকুৰ আমাৰ ভগৱান, মানুহ স্বৰূপ ভগৱান। তেওঁৰ কথাটো তেখেতৰ জন্মৰ সময় 138 বছৰ হল, আৰু তেখেতক দেখা নোপোৱাকৈ আজিৰ নতুন প্ৰজন্মই এই তামোলপুৰত তেখেতৰ নাম লৈ আছে। তেখেতৰ যিখিনি দিহা পৰামৰ্শ সেইটো লৈ আজি চৰ্চা হৈ আছে। আমাৰ যিমান গুৰুসকল ইয়াত আহিছে, তেখেতৰ গোটেই কৰ্মজীৱন মানৱ সভ্যতাৰ কাৰণে আৰু সেই জগতখনৰ কাৰণে তেখেতে কি ভাবিছিল আৰু কি ধৰণৰ তেওঁ জ্ঞান আমাক দি গৈছে, এই কথাটোৱে চৰ্চা হৈ থাকিব। কিন্তু আমি কোৱা কথাটো হয়তো এক সপ্তাহ নাথাকিব, নহয় জানো? কাৰণ আমি তেনেকুৱা মানুহ নহয়। আমি তেনেকুৱা ধৰণৰ মানে অসাধাৰণ, আমি হলো সাধাৰণ মানুহ। লোভ লালসা আমি ত্যাগ কৰিব নোৱাৰো। অনুকূল ঠাকুৰ কোনটো পৰিয়ালত জন্ম লৈছিলে? ব্যৱসায়ী, কন্ট্ৰাক্টৰ, টকা পইচাৰ খেল। আজিৰ কন্ট্ৰাক্টৰৰ পুতেকে ক'বাত আৰু সাধু হব নেকি? হয় না? ডক্টৰ পঢ়া শুনা কৰিলে, ডক্টৰৰ প্ৰেক্টিচ কৰাৰ মাজতে টকা পইচা কামাব লাগে, আৰু গ'ল মনটো ক'বাত যে এই সমাজখন কি হব, এই মানৱ জাতিৰ কি হব, কেনেকৈ দুৰ্দশাটো নাইকিয়া কৰিব পাৰো, এটা নিজৰ মাজত মৰম, আমি কেনেকৈ এজনে আনজনে দিয়া পৰিৱেশ গতাব পাৰো। সৎসংগ, আজি চব সৎসংগী হৈ গ'ল, আৰু সৎসংগয়ে আটাইতকৈ ভাল ধৰ্ম আজি ধুনীয়াকৈ চলি আছে সৎসংগ। আমাৰ ইয়াতো মই সদায় নাম লৈ থাকো, বেলেগ ধৰ্মৰ কিবা এটা আলোচনা হলে মোক মাতিলে এইটোকে মই কৈ থাকো যে সৎসংগীসকলৰ পৰা শিকিব লাগে। সৎসংগীসকল আজি মোৰ বন্ধু বান্ধৱ আহিছে, যে চক্ৰধৰ নাৰ্জাৰী আহিছে। সৎসংগী হোৱাৰ পিছত কি পৰিৱৰ্তন? এইফালেও আহিছে, কোকৰাঝাৰৰ পৰা, গড়েশ্বৰৰ পৰা বাইদেউসকল আছে, বহুত আছে ইয়াত। আমাৰ মাজতে আমি একেলগে থাকি সৎসংগীসকলৰ যিটো চলন পুৰণ, মানুহৰ লগত মিলন, এয়া অলপ হলেও সুকীয়া। মোক কোনোবা বেয়া পাব এইটো কলে, কিন্তু এইটো সঁচা কথা। চবৰ লগত মিলিব পাৰে। এইটো কাৰ কাৰণে?
আমি সদায় ক'ব লাগিব জয় গুৰু আপোনাৰে কৃপা হয় না নহয় এদিন গণেশৰতে বাইদেউসকলক দেখি মই বাথৌৰ কনফাৰেন্স চলি আছে গোটেই বাথৌৰ কনফাৰেন্সত দায়িত্ব লোৱা কাম কৰা মানুহ গোটেই জয় গুৰু হয় এই যে মহানতা এই মনোবল ক'ৰ পৰা পালে আৰু ইয়াতকৈ ভাল গুণ মানৱ জাতিত মানৱ ধৰ্মত আৰু কি হ'ব পাৰে মই জাষ্ট উদাহৰণ এটা কৈছো আৰু সেইটোতো গুৰুৰ বাক্য গুৰুৰ কথা তুমি যিমানে যি নহওক আনক তুমি কেতিয়াও অৱমাননা কৰিব নালাগে সবকে আদৰ কৰিব লাগে আমাৰ সমাজখনতো মই কৈ থাকো গাঁওখনত কোনোবা যদি সৎসংগী হয় গাঁওখনৰ অনুষ্ঠানৰ লগত প্ৰতিষ্ঠানৰ লগত ধৰ্মীয় বিষয়ৰ বিভিন্ন কিবাটো সদায় আগভাগ লৈ থাকে উপস্থিত নহয় আগভাগ মই হিতৈ কেতিয়াবা বিচাৰি ফুৰো কি গুণ আছে মই সবকে কৈ থাকো এই দীক্ষা দিয়াৰ পিছত আমাৰ ঋতিক গুৰুসকলে কি কথা কৈ দিয়ে যে আপোনালোকে যে ইমান টাইট হৈ যায় আমাৰ গাঁও অদ্ভুত গাঁও কিন্তু মোৰ গাঁৱতে লাগি থকা চোপা মোৰ সৰু কালৰ পৰাই সৎসংগী আজি মন্দিৰ তন্দিৰ আছে দাদা চবেই জানে চকপুৰত মোৰ গাঁও সেইটো সদায় ৰাতি শুব দিয়া আছিলে আগতে খালি জয় ৰাধে ৰাধে গোবিন্দ গোবিন্দ বলোৰে হিন্দী ফিল্মৰ হিট গানৰ সুৰত এই জয় ৰাধে ৰাধে গাই গাই পুৰা প্ৰাৰ্থনা কৰি থাকে আমি একে গাঁৱৰে মানুহ স্বভাৱ চৰিত্ৰ একে আছিল কিন্তু সেইটো ক্ষেত্ৰত আমি থাকি গলো আজিলৈকে বৰ্তমানলৈকে মোৰ গাঁৱত এইখিনি মানুহে মোৰ বয়স আজি 55 বছৰ হ'ল হয়তো নাজানো 55 বছৰৰ আগত না 55 বছৰৰ দুদিন পিছত কেতিয়াৰ পৰা তাত কোনে গৈ দীক্ষা দিলে এই মহাপুৰুষজনৰ নামটো মই বিচাৰি থাকো যে ক'ৰ পৰা আৰম্ভ হৈছে আমাৰ গাঁৱত সৎসংগীটো এইটো সহজ কথা নহয় কামচা কথা নহয় গতিকে আমি নিজে সৌভাগ্য তেনেকুৱা মহাপুৰুষ আমাৰ এই সংসাৰৰ এই পৃথিৱীত জন্ম পাইছিলে ঈশ্বৰে পঠাইছিলে বা ঈশ্বৰে গোটেই জ্ঞান দি দিছিলে যিটো জ্ঞান প্ৰাপ্ত হোৱাৰ পিছত এই জ্ঞানটো বিলাই থৈ গৈ আজি আমি অজ্ঞানৰ মাজতো তেখেতৰ আদৰ্শক লৈ তেখেতৰ শিক্ষাক লৈ সমাজৰ মাজত অকণমান হলিও আমি আজি বন্ধুত্বমূলক এটা পৰিৱেশ গঢ়ি ফালে এটা সৎসংগ কৰি চলি থাকিব পাৰিছে এই অকল সৎসংগীসকলৰ কাৰণে নহয় আনৰ কাৰণেও প্ৰেৰণা আনেও তাৰ পৰা বহুতখিনি উপকাৰ হ'ব পাৰে মানুহৰ জীৱনত ধৰ্ম লাগে ধৰ্ম অবিহনে একোৱেই নহয় আৰু আমি ভাৰতীয় মানুহ ভাৰতৰ সভ্যতা সংস্কৃতি বুলি ক'লে মূলতে ধৰ্মৰ পৰাই সব আৰম্ভ ঈশ্বৰৰ বিশ্বাসটো লৈ পালে ঈশ্বৰক পূজা পাঠ কৰা আৰু সেই পূজা পাঠ কৰাৰ জৰিয়তে আমাৰ সমাজখনৰ নিয়ম নীতি এজনে আনজনক শ্ৰদ্ধা কৰা এজনে আনজনক মৰম কৰা তাৰ পৰাইতো এই সামাজিক বন্ধনটো আজি ইমান ধুনীয়াকৈ অটুট হৈ আছে বৰ্তমানৰ এই ভাৰতত গতিকে আমি সবে জানো বেদ উপনিষদ বা পুৰাণ যিমান ধৰ্মীয় কিতাপবোৰ আছে পুথিবোৰ আছে হাজাৰ বছৰৰ আগত এই সময়ৰ কথা যিবোৰ বিৱৰণ আছে আজিও যদি আমি চাওঁ ভাৰতত আজিও শেষ হৈ যোৱা নাই কিন্তু ইয়াৰ মূল কাৰণ মাজে মাজে শ্ৰীকৃষ্ণ আৰু অনুকূল ঠাকুৰ ডাঙৰীয়াসকলৰ কাৰণে আজি সেইটো অটুট আছে নহলে আমাৰ স্বভাৱবিলাক লাহে লাহে বেয়া হৈ যাব খোজে আৰু তেতিয়াই মাজে মাজে ঈশ্বৰে পঠাই আমি গম নাপাওঁ পিছত আমি উপলব্ধি কৰো পিছত আমি অনুভৱ কৰো অনুকূল ঠাকুৰ সাধাৰণ এজন ব্যক্তি আছিল তেওঁৰ মন ভাল আছিল তেওঁ সদায় ভালৰ কাৰণে চিন্তা কৰিছিল আৰু সকলৰ মংগলৰ কাৰণে তেওঁ কাম কৰিছিল আৰু হিতৰ কাৰণে মানুহক তেওঁ বুজনি দিছিল কিন্তু আজিতো আহি আহি তেওঁক আমি ভগৱান বুলি ক'বলৈ আৰম্ভ কৰিলো নাই তেওঁতো স্বয়ং ভগৱান আছিল অকল মানুহৰ ৰূপত আবিৰ্ভাৱ হৈছিল কিন্তু তেওঁ স্বয়ং শ্ৰীকৃষ্ণৰ পিছতে তেওঁ আছিল
এই কথাটো আজি আমি উপলব্ধি কৰিছো কাৰণ কিহৰ কাৰণে তেওঁৰ কাৰণে আজি ইমান কোটি কোটি মানুহ অকল ভাৰতত নহয় ভাৰতত বাহিৰতো আজি তেওঁৰ মানে কি কয় যিটো পথ প্ৰদৰ্শন কৰা এই পথেদি চলি আছে গতিকে আমি প্ৰথম অনুমান কৰিব নোৱাৰো ভগৱান কোন হয় আমাৰ মাজত কিন্তু আমাৰ মাজত সদায় থাকে আৰু এদিন সেইটো ধৰা পৰে আৰু ঠাকুৰ অনুকূলত আজি আমাৰ গুণী জ্ঞানী ব্যক্তিসকলে তেওঁৰ গোটেই কৰ্মবিলাক তেওঁৰ যিবোৰ চিন্তা আছিলে এইটো চাই আজি সেই পৰ্যায়লৈকে আনিব পাৰিলে স্বয়ং তেওঁ প্ৰভুৱে আছিলে আমাৰ নিচিনা নাছিলে গতিকে আজিৰ এই জন্ম তিথিত নিশ্চয়কৈ এইটোকে আমাৰ গুৰুসকলে আমাক পুনৰ বুজাব জানিবলৈ দিব যিমান মানুহ আহিছে ইয়াক অলপ হ'লেও আমি ধৰ্মৰ বিষয়ে জ্ঞান প্ৰাপ্ত হম আৰু অনুকূল ঠাকুৰ আমাৰ গুৰুজীয়ে আমাৰ জীৱনক যেনেকৈ সুবুৰি দিছিলে তেনেকুৱা ধৰণৰ আমি নিশ্চয় চবে যদি সুবুৰি লওঁ নিজক যত্ন লোৱাৰ লগতে আনক অলপ যত্ন লোৱা নিজে খোৱাৰ লগতে আনক অলপ অন্ন দিব পাৰা আমি যদি সবে ঠাকুৰে কোৱাৰ নিচিনা যদি হ'ব পাৰো আৰু এই সংসাৰত কি থাকিল কোন দুৰ্ভগীয়া থাকিব নহয় জানো আমি প্ৰত্যেকজনে আনৰ সহায়ৰ মানুহ যদি হ'ব পাৰো আৰু সহায় বিচৰা মানুহ কোন থাকিব কিমান সুন্দৰ তো নিশ্চয় কয় আমিও লাহে লাহে চেষ্টা কৰি অনুসৰণ কৰি এই পৰ্যায়লৈকে আমাৰ সমাজখনক লৈ যাব পাৰিম গতিকে যিসকলে যথেষ্ট কষ্ট কৰি উদ্যোগ লৈ আজি সেই অনুষ্ঠানটো ইমান ধুনীয়াকৈ পাতিলে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো সকলো আমাৰ এই গুৰুৰ কথাটো প্ৰচাৰ কৰি থকা আমাক ইয়াৰ লৈ জ্ঞান দিয়া সবকে দীক্ষা দি থকা আমাৰ যিমান গুৰু ভাই আছে সবকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু সকলো ইয়াত অহা ব্যক্তিসকললৈ মোৰ তৰফৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছো এইখিনি বক্তব্য ৰাখি মোৰ বক্তব্য মই সামান্য ধন্যবাদ জয় গুৰু আমাৰ